কৰিমগঞ্জত হাতীলৈ অগপৰ প্ৰচাৰ গজৰাজৰ সৈতে কৰিমগঞ্জৰ ভিন্ন স্থানত প্ৰচাৰ চলাই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই হাতীয়ে পদুম ফুলক টানি লৈ যাব বুলি মন্তব্য কৃষি মন্ত্ৰীৰ আৰু এই প্ৰচাৰ সন্দৰ্ভত অধিক আমাক জনাব আমাৰ সাংবাদিক নীলোৎ পল্লৱে হয় দেখা গৈছে যে কৃষি মন্ত্ৰী অতুল বৰা যি অগপৰ প্ৰতীক চিহ্ন আছে হাতীৰ লগত দেখা গৈছে মন্ত্ৰী অতুল বৰাক দেখা গৈছে আৰু তেখেতৰ পৰাই জানিব বিচাৰিম কৰিমগঞ্জত কি হ'ব কৰিমগঞ্জত কৃপানন্দ মাল্লা ডাঙৰীয়া বিপুল ভোটত জিকিব হয় হাতীৰ আশীৰ্বাদ আছে আৰু হাতীয়ে ফুল সমৰ্থন আগবঢ়াইছে আৰু ৰাইজ ওলাই আহিছে দেখিছে আজি অগপৰ আহ্বানতে ৰাইজ আজি ওলাই আহিছে আৰু কৃপানন্দ মাল্লা এজন সৰ্বৰহী ব্যক্তি মইতো কৈয়ে গৈছোঁ মিটিঙত যিখিনি কথা ক'ব লাগে সকলোৱে খুব অন্তঃকৰণেৰে লাগিছে জয়ী হ'ব ফাৰ্ষ্ট ফেজ টু হোৱাইট ৱাছ নেকি বিৰোধীৰ কাৰণে হোৱাইট ৱাছ এইটো একেবাৰে নিশ্চিত ইয়াত কোনো সন্দেহ নাই আৰু বাকী 14খন আসনত দেখা গৈছে হাতী আছে অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন এখন হাতীৰ লগত দেখা গৈছে কৃষি মন্ত্ৰীক লগতে কেশৱ মহন্ত আছে স্বাস্থ্য মন্ত্ৰী আৰু হাইলাকান্দিৰ চামাৰীকোণাত এখন সভাত অংশগ্ৰহণ কৰিছিল প্ৰাৰ্থী কৃপানাথ মালাৰ বাবে এখন সভা আয়োজন কৰা হৈছিল আৰু এই সভাৰ পাছত দেখা গৈছে কৃষি মন্ত্ৰী দেখা গৈছে স্বাস্থ্যমন্ত্ৰীক দেখা গৈছে তেখেতসকল ওলাই আহিছে অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন হাতী আৰু আমি হাতীৰে পদুম ফুলক ইয়াত ভালকৈ সমৰ্থন কৰিছে সেইকাৰণে আজি এই সভাখন আমি অসম গণ পৰিষদ দলৰ পৰা আহ্বান কৰিছিলোঁ গতিকে এই সভাত আমাৰ প্ৰাৰ্থী আহি উপস্থিত হৈছে তেওঁলোকৰ বিষয়ববীয়াসকল উপস্থিত হৈছে গতিকে অসম গণ পৰিষদৰ তৰফৰ পৰা আজি আমি প্ৰাৰ্থীক সম্পূৰ্ণ আমি সমৰ্থন দিছোঁ সক্ৰিয় সমৰ্থন দিছোঁ আৰু তেখেতৰ হৈ আমি কাম কৰোঁ